ৰঙাপাৰাত নিশা কালী মন্দিৰৰ গৌমাংস ৰখা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। মইনুদ্দিন আলী নামৰ এজন লোকে কালী মন্দিৰৰ গৌমাংস ৰখাৰ অভিযোগ। ইতিমধ্যে ৰঙাপাৰা আৰক্ষীয়ে আটক কৰে মইনুদ্দিন আলীক। বীৰ লাচিত সেনা বজৰং দল ভোজপুৰী সন্থাৰ লগতে স্থানীয় ৰাইজে মইনুদ্দিন আলীক গতাই দিয়ে ৰঙাপাৰা আৰক্ষীক। তেওঁলোকৰ এই স্বভাৱটো আঁতৰাব লাগে। আমি বিচাৰিছিলোঁ যে ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ বা ভাৰত এখন সকলো ধৰ্মাৱলম্বীৰ দেশ, কিন্তু আমি সঁচাকৈ আচৰিত হৈছোঁ যে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ এইবিলাক পৰিকল্পনা কিয়। কাৰণ আমি কেতিয়াও বিচৰা নাই যে আমি ধৰ্মক লৈ কাজিয়া কৰিম, কিবা কৰিম, কিন্তু আমি বিচাৰিছোঁ যে আমি কেতিয়াও তেওঁলোকক বেয়া ব্যৱহাৰ কৰা নাই। তেওঁলোকে কিয় বাৰে বাৰে এইবিলাক পৰিকল্পনা কৰে? এইটো এটা মাত্ৰ পৰিকল্পনা। কাৰণ আমি যিহেতু আমি গো মাতৃক আমি পূজনীয় দেৱতা বুলি ভাবোঁ, আৰু দেখা পাইছোঁ ৰঙাপাৰা অঞ্চলতে হওক, আমি যিহেতু ৰঙাপাৰাবাসী, দেখা পাইছোঁ আমাৰ বাটে পথে চৰি থকা গৰুবিলাক মাজে মাজে চুৰ হৈ যায়। আমি তাৰ উচিত তদন্ত বিচাৰিছোঁ। কাৰণ আমি দেখা পাইছোঁ CCTV কেমেৰাৰ ফুটেজত দেখা পাইছোঁ ইন'ভা গাড়ী লৈ আহি আমাৰ গো মাতৃক বা আমাৰ অপহৰণ কৰে। এইটো কিয় হৈছে? এই প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগিব। কাৰণ আমিতো শুই থাকোঁ ৰাতি হ'লে, আমাৰ শুই থকাৰ সুযোগ লৈ আমাৰ প্ৰশাসনক ভেঙুচালি দেখুৱাই যে এনেকৈ গো মাতৃসকলক একদম ধুনীয়া এখন ইন'ভা গাড়ী লৈ আহি এটা সাধাৰণ বেজী দি আমাৰ এনেকৈ লৈ যায়। আমি আগতে ফুটেজত দেখা পাইছোঁ।